গৌৰৱ দা নমস্কাৰ। হেৰি নহয় এই 2026 চনত যদি কংগ্ৰেছ চৰকাৰ আহে প্ৰথমে কোনটো কাম কংগ্ৰেছৰ চৰকাৰ আহিব প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰি যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ কৰিম। গৌৰৱ দা আপুনি বৰ ভাল কথা কৈছে কিন্তু মামাই এবাৰ কি কয় আকৌ মামাকো সুধি লওঁ মামা কি হ'ল মানে ৰ'ব কি হৈ আছে আপুনি গমেই নাপায় হপায় 2026 যেতিয়া কংগ্ৰেছ চৰকাৰ আহিব তেতিয়া যিমানবোৰ অবৈধভাৱে মাটি পৰি আছে আপোনাৰ কোম্পানীৰ নামত আছে সেই গৌৰৱ দাই তেতিয়া কি কৰিব জানে গোটেইখিনি অসমৰ ৰাইজৰ মাজত বিতৰণি কৰি দিব। সঁচাই আকৌ মই মিছাই ক'ম নেকি মোৰ মিছাই কোৱা অভ্যাস নাই আকৌ পাই আপুনি নিজে কংগ্ৰেছৰ চৰকাৰ আহিব প্ৰথম কেবিনেট মিটিঙত এইটোৱে কাম আমি কৰি যে যিমানবোৰ মাটি অবৈধভাৱে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানীয়ে অসমৰ ভিতৰত লৈছে এই গোটেইবোৰ মাটি আমি দুখীয়া ৰাইজৰ মাজত বিতৰণ গম পালে গৌৰৱ দা কি কৰিব ঠেং ভাঙি দিম।